হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ছেল্ফ ইম্প্ৰুভমেণ্ট চেলেঞ্জলৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে ডে 8। আজি ৰাতিপুৱা শুই উঠাত যথেষ্ট দেৰি হ'ল। আপোনালোকে মোবাইলৰ স্ক্ৰীণত যিটো সময় দেখিছে তাতোকৈ 10 মিনিটমান দেৰিয়ে হৈছে আৰু ভিডিঅ' শ্বুট কৰিবলৈ একো সময় লাগে নহয়, কাৰণ কোনটো এংগলৰ পৰা পোহৰ পৰিছে, কোনটো এংগলৰ পৰা ৰুমটো দেখাত অকণমান হ'লেও ধুনীয়া লাগিছে, সেই সকলোখিনি চাইহে ভিডিঅ' কৰিব পাৰি। আৰু উঠাত দেৰি হোৱাৰ কাৰণ হ'ল ছোৱালীও লগতে সাৰ পালে, গতিকে তাইক শুৱাই মেলি উঠি আহোঁতে অলপ সময় তাতে পাৰ হৈ গ'ল। গতিকে আজি মাত্ৰ ডিপ ব্ৰিথিংহে কৰিলোঁ, খোজ কাঢ়িবলৈ সময় নিমিলিলে। আকৌ 2টা দিন হৈছে জানেনে, পানী কম খাবলৈ লৈছোঁ, পানী খোৱাটো বহুত কমি গৈছে। আকৌ সৰহকৈ পানী খাবলৈ ল'ব লাগিব। দেহাক আজিকালি অংগনবাড়ীলৈ লৈ যাম। সেইবাবে অলপমান যদি সোনকালে উঠা হয় সকলোফালে কামবোৰ মিলি থাকে। অ'কে, আজিও এটা ট্ৰিক্স জনাওঁ মোৰ ছেল্ফ ইম্প্ৰুভমেণ্টৰ। কোনো এটা অভ্যাসত 1 মিনিট বঢ়াইছোঁ আৰু কোনো এটা অভ্যাসত 1 মিনিট কমাইছোঁ। এতিয়া কোনটো অভ্যাস বঢ়াইছোঁ, কোনটো অভ্যাস কমাইছোঁ সেয়া নেক্সট মিনি ব্লগত জনাই আছোঁ। গতিকে আজিৰ মিনি ব্লগত ইমানেই। মোৰ এই জাৰ্ণিটোত মোক আগবাঢ়ি যাবলৈ আপোনালোকে বহুত উৎসাহ দিছে। লগতে ভিউজ, লাইকছ আৰু কমেণ্টৰ জৰিয়তে মোক আপোনালোকে যি মৰম দিছে তাৰ বাবে অশেষ অশেষ ধন্যবাদ। নেক্সট মিনি ব্লগত পুনৰ লগ পাম। বাই।